কিন্তু বেলেগ বেলেগ জেনেৰেশ্যন আমাৰ জেনেৰেশ্যন জয় জুবিন দাটো বেলেগ সেইটো কাল্ট সেইখিনি তোমাক মই ক'ম কিন্তু সেইটো প্ৰশ্ন আনিবই লাগিব কাৰণ সকলোৱে জানিব ইটছ এ কাল্ট সেই প্ৰথম কথা হ'ল আমাৰ জেনেৰেশ্যন মানে শুনে কম তাৰপিছত যিখিনি ল'ৰা ছোৱালী সেইখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে সিহঁতে সেইখিনি হ'ল আচল তোমাৰ হাৰ্টত লৈ ফুৰা মানুহ হ'ল সেইখিনি যিখিনি তোমাৰ গানৰ সৈতে ডাঙৰ হৈছে দুখ লাগিলেও জুবিন সুখতো জুবিন ৰাতি মোক আচলতে মানে চবেই ঘৰৰ মানুহ বুলি ভাবে কথাটো সেইটো মোৰ মাতত সৰু ল'ৰা ছোৱালীখিনিয়ে মোক জুবিন বুলিও মাতে মামা বুলিও মাতে মই মানে ঘৰৰে মানুহ হয় মই ঘৰৰে বাৰু তোমালোকৰ বয়সৰো ভাইটি বা ফ্ৰেণ্ড লাইক বুঢ়া মানুহখিনিও এই জুবিন এই পুতেক বুলি ভাবে কিন্তু তোমাৰ জীৱনত এটা ষ্টেজ আহিল তুমি বহুত পপুলাৰ হৈ গ'লা পপুলাৰ মানে তুমি এতিয়াও পপুলাৰ মই কৈছোঁ যেতিয়া তোমাৰ বিকাশ হ'ল বিকাশ হোৱাৰ পিছত তোমাৰ ছাডেন কিছুমান চেঞ্জেছ আহিছে লাইফত য'ত তুমি কিমান ট্ৰেজেডি হৈছে তোমাৰ মা গুচি গ'ল আৰু তোমাৰ ভণ্টি এতিয়া সেই ষ্টেজবিলাকোতো এটা এটা ষ্টেজ ন সেইখিনি কথা তুমি তেনেকৈ কেতিয়াও কোৱা নাই কোৱা যে তুমি সেইখিনিয়ে তোমাক ক্ৰিয়েটিভ কৰিছে নে ক্ৰিয়েটিভিটিৰ পৰা গুচাইছে নে তোমাৰ ভিতৰত এটা পেইন এটা তোমাক বহুত বেছিকৈ দি দিছে তোমাৰ ভিতৰত আইচলেশ্যন দিছে বা তোমাৰ ভিতৰত নিসংগতা দিছে কষ্ট দিছে আইচলেশ্যন কেতিয়াও দিয়া নাই বিকজ মই জানিব মই সদায় যে তোমাৰ 20টা মানুহৰ লগত থাকোঁ আৰু 1000 মানুহৰ লগত থাকোঁ চ' দেৰ ইজ ন' আইচলেশ্যন যে তোমাৰ সেইখিনি সেই চখটো তোমাক ক্ৰিয়েশ্যনত তোমাক হেল্প কৰিছে নে যিবোৰ তুমি তেতিয়া তাৰপৰা সেইটো এটা ট্ৰমা সেই ট্ৰমা তুমি ওলাইছানে পূৰা সম্পূৰ্ণ ওলাই আহিব পাৰিছানে I think I'm like Napoleon Alexander সঁচাই কৈছানে yes I fight like that মই একো পাত্তাই নিদিওঁ ক'ৰটো সোধা মই পাত্তাই নিদিওঁ you have never seen what I faced সেইটোৱে কোৱা কি ফেচ মই যদি ফেচ কৰিছোঁ মই জানিব বিচাৰোঁ সেইটোৱে কৈছোঁ কোনো দেখা নাই এইটো সেইটো খালি মই পাত্তা দিয়া নাই পাত্তা তুমি নালাগে দিব কিন্তু I'm an agnostic see কৈছা তুমি কিন্তু তুমি পাত্তা নিদিয়াটো সেইটো খুব ভাল কথা যে তুমি তাৰপৰা সেই পাত্তা নিদিয়া মানে তুমি ওলাব পাৰিছা জয় কৰিব পাৰিছা কিন্তু সেই তুমি যি পাইছা সেইখিনি কোনো নাজানে কোনোবাই দেখে তুমি কি ইটো কৰিলা সিটো কৰিলা অদ্ভুত কথা কৈ দিলা সেইটোলৈ মই আহিম যে মই গালি পাৰিম কিবা ভুল দেখিলে মই সদায় গালি পাৰিম সেইটো যিয়ে নহয় কিন্তু বিজেপি হওক কংগ্ৰেছ হওক তুমি যিখিনি পাইছা যিখিনি মাজেৰে তুমি আহিছা মই একদম নন পলিটিকেলি ছ'চিয়েলিষ্ট আই এম এ ছ'চিয়েলিষ্ট মই সেইকাৰণে গালি পাৰোঁ সেইটো বেলেগ কথা এইবিলাক মোৰ ইনচেইন মোৰ I don't care তুমি যে কৈছা যে মই যিখিনি মাজেৰে আহিছোঁ কোনো নাজানে যেনে লতা মংগেশকাৰ কৈছিলে এই কথা যে মই যদি পুনৰ জন্মটো হৈ বিচৰা নাই কিন্তু যদি মোৰ আকৌ জন্ম হয় মই লতা মংগেশকাৰ হ'ব নিবিচাৰোঁ যে কিয় কৈছে এই লতা মংগেশকাৰ হোৱাটো বহুত কষ্ট লতা মংগেশকাৰ চাগে তাৰ বেলেগ পেইন আছে আই ডোন্ট ন' কিন্তু মই আকৌ পুনৰ জন্মত আকৌ জুবিন গাৰ্গে হ'ব বিচাৰোঁ more than that সেইটো তোমাৰ সেইটোৱেতো তুমি bigger than that I want to be bigger than this what I had তোমাৰ লাইফৰ যিবোৰ চেলেঞ্জেছ আহিছে মেজৰ চেলেঞ্জেছখিনি কি আছিলে তোমাৰ চ' আজি অকণ খুলি কথা কোৱা কাৰণ তুমিতো আৰু নোকোৱা আৰু তোমাকতো বলে নোৱাৰে আমিও নোৱাৰোঁ বাৰু কিন্তু আজি অকণমান তোমাক চেষ্টা কৰিছোঁ মই চেলেঞ্জ বুলি কথা নাই ইটছ লাইক I'm just going on and on and on and on সাগৰৰ মাজত যেতিয়া জাহাজখন এৰি দিয়ে কেপ্টেইনটো কি কৰে he just goes on but কেপ্টেইনটোৰ হাতত এখন মেপ থাকে কেপ্টেইনৰ কিছুমান ৰেছপনচিবিলিটি থাকে কাৰণ জাহাজখনত বহুত মানুহ থাকে আৰু এটা ডেষ্টিনেশ্যন থাকে এনেই গ'ন নহয় আৰু লাইট হাউচেছ থাকে
নাই সেইবিলাক চব আছে মোৰ আচ্ছা তোমাৰ লাইট হাউচ মোৰ লগত কিমান মানুহে কাম কৰে কোৱা তুমি বাট মইতো নাজানো কিন্তু কথা হৈছে It's more than 200. হাউ ৰেছপনচিবল ইউ আৰ I'm the captain. তুমি তেওঁলোকক যিবিলাক তোমাৰ লগত কাম কৰে সেইখিনি অকল নহয় যিবিলাকে তোমাৰ গান শুনি জীয়ায় যিবিলাকে তুমি যি কোৱা তাকে শুনে সেইখিনি তেওঁলোকে মোৰ লগত কাম নকৰে তোমাৰ লগতো কিমান মানুহ আছে আমি কেতিয়াও এইটো গণি শেষ কৰিব নোৱাৰে কলম্বাছটোক চাই থাকেতো গতিকে তুমি এজন যদি জাহাজৰ কেপ্টেইন হয় তুমি তোমাৰ লগত এইখিনি কি মেপ আছে তোমাৰ লগত কোন আছে যাৰ প্ৰতি তুমি ৰেছপনচিবল তুমি একাউণ্টেবল আৰু তোমাৰ ডেষ্টিনেশ্যন কি মেপ কিয় লাগে তোমাক তুমি কেপ্টেইন বুলি কোৱা কাৰণে সাগৰত কোনো মেপ নাথাকে থাকে কিবা কিবি থাকে ন তোমাৰ এয়াৰ আছে সাগৰ বতাহৰ লগে লগে অকল নৰ্থ ইষ্ট সাউথ ৱেষ্ট থাকে সেইটোৱে মেপ বুলি কৈছোঁ মই ডিৰেকশ্যন ধ্ৰুৱ নক্ষত্ৰ লৈ পেলাই সেইকাৰণে কলম্বাছ গৈ পেলাই ৱেষ্ট ইণ্ডিজ পালেগে যে ইণ্ডিয়া বিচাৰি ঠিক আছে সেইটো মই বুজিলোঁ কাৰণ তাৰ মেপেই নাছিল কিন্তু কিবা এটা আছিল ন যিটোৰে তেওঁ যাব মই ক'ত গৈ আছোঁ মই নিজে নাজানো কিন্তু মই যদি কাইলৈ কওঁ মই নতুন আৰ্মি খুলিম আই কেন ডু দেট সেইটো এটা বেলেগ কিন্তু লাইট হাউচ বস্তুবিলাক থাকে সাগৰৰ মাজত তই মনত আছে না মই কাৰ্ড কি কৰিছিলোঁ আছে মই চব হিলাই দিছিলোঁ আই ৱাজ এ লিডাৰ ভাগ্য ভাল মোৰ বেমাৰ হৈ গ'ল ঘূৰি আহি দেখিছোঁ কোনো নাই তোক জীৱনৰ পথ নিৰ্দেশনা যেতিয়া তুমি কনফিউজ কৰিছা বাট ধৰিব পৰা কোনে যাব লাগে কোনে তোমাক বাট দেখুৱাইছে মানে কোনো নাই দেখুওৱা নিজৰ পৰা লৈছা নে কোনোবা মানুহ তোমাৰ লগত আছে যালে তুমি চালে বাটটো বিচাৰি পোৱা বা তোমাৰ ওচৰত আহি বহেহি তোমাৰ হাতত ধৰে মই আছোঁ বুলি কয় তেনে জীৱনত সেই ধৰণৰ তোমাৰ আশ্ৰয় আছে নে তুমি নিজেই নিজৰ আশ্ৰয় I'm a self-made guy. তোমাৰ কোনো আশ্ৰয় নাই Nothing. কিয় I don't have home also. 5টা ঘৰ আছে এইটো আশ্ৰয় নহয় ন এইটো ঘৰ মই ষ্টুডিঅ'ত শুই থাকোঁ আশ্ৰয় বুলি কয় যাক কয় য'লে ইউ হেভ টু কাম বেক টু I don't need. Why? মইতো জানিব বিচাৰিম চোৱা মই বহুত পুৰণি মানুহ আৰু মই তোমাক এক্সপ্ল'ৰ কৰিব বিচাৰোঁ তোমাক মই মৰম কৰা জুবিনক নহয় মই আৰ্টিষ্ট জুবিনক হিউমেন জুবিনক মই তাৰ ক'ৰলৈ গৈ পেলাই চাব বিচাৰোঁ কাৰণ তুমি কাকো নোকোৱা তুমি এইবোৰ অদ্ভুত কথা কৈ তুমি পাৰ কৰি দিবা কিছুমানে কৰে সেইটো কাম কেমোফ্লেজত থাকে নকয় মই তোমাৰ কেমোফ্লেজত মই ভুল যোৱা মানুহ নহয় সেইকাৰণে মই মাতিছোঁ একচুৱেলি কেমোফ্লেজৰ আঁৰত থকা জুবিনজনক Almost all people are alone. I want you Even you are alone. I'm also alone, but I'm strong. I want to live like Alexander. Are you alone or you feel like an outsider? যাৰ লগত তুমি কানেক্ট কৰিব নোৱাৰা কাৰো লগত So I connect all. The people around you, মই সবৰ লগত কানেক্ট কৰোঁ ন do they understand your তুমি language? এদিন মোৰ ষ্টুডিঅ'ত থাকিবা তুমি দেখিবা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল মানুহ আহি থাকে তেওঁলোকে এই তোমাৰ ক'ৰৰ মানুহজনক লগত তাহাঁতৰ কাম কি বেমাৰ পঢ়া শুনা খৰচ কোনো মিনিষ্টাৰ নকৰে বোলো কোনে পঠাইছে বোলে তাৰ পৰা পঠাইছে হিমন্তৰ তাৰ পৰা মোৰ ওচৰলৈ গুচি আহে I help জানে them. ন তুমি দিবাই বুলি জানে গাঁওখন উঠি আহে গোটেই কিন্তু that is not connection is something different That is connection with me. I'm a socialist, please. তোমাৰ I'm a communist. আচ্ছা তুমি you don't believe in soul the concept of soul core এনেকুৱা There's nothing called soul. একো বিশ্বাস নকৰা Only body. only body Soul is when you die. ঠিক আছে যদি মৃত্যুৰ পিছত আত্মাটো আছে তখন মৃত্যুৰ আগত সেই শৰীৰত থাকিব লাগিব ন something which is called you যেতিয়া আমি ঢুকাওঁ তেতিয়া আমি লগে লগে বডি হৈ যাওঁ There's only heart. It's nothing and brain.
পৃথিৱীখন দুটা বস্তুৱে চলায়, এটা হাৰ্ট এণ্ড ব্ৰেইন। হাৰ্টটোৱে বডিটো চলায়, ব্ৰেইনটোৱে গোটেই পৃথিৱীখন চলায়। তোমাক কিহে চলায়? এইবোৰ চৌল টৌল এইবোৰ তোমাক কিহে চলায়? বকৱাছ। দিছ ইজ আই এম এ বুদ্ধিষ্ট, বাট বুদ্ধা চেজ দেট। তোমাক কোনে চলায়? হাৰ্টে চলায় নে ব্ৰেইনে না চলায়? ব্ৰেইন। মই ইমান বিশ্বাস নকৰোঁ। হাৰ্টটোৱে মোৰ বডিটো চলায়, কাৰণ পাম্পিং হৈ আছে ন ইয়াত, একটো নহয়। ব্লাড। ন এইটো বন্ধ হৈ গ'লে মই মৰি যাম। সেইটো ঠিক আছে, ইজ এ ফিজিকেল হাৰ্ট। এইটো বন্ধ হোৱাৰ পিছতো কিন্তু এইটো জীয়াই থাকে। যিটো ভিতৰৰ যিটো ফিলিংছে, যিবোৰ তন্ত্ৰীয়ে, যিবোৰ কি ক'ম, যিবিলাক যিটো চেঞ্চিটিভিটিয়ে তোমাক That is emotion. এনেকুৱা ধৰণৰ That is emotion. That lies in you. That is always there from your childhood. সেইটো কোৱা। From your childhood, it's there. The emotion that you love someone, you want to stay with someone. Tell me about that Jubin, that emotional Jubin. Tell me. কি লাগে? মই জাষ্ট জানিব বিচাৰোঁ। মোক একো নালাগে। মই লাখ লাখ মানুহৰ লগত থাকোঁ। So, I will stay with them. I'm a performer. I need to perform and die. The emotional Jubin. My emotions are very different. মানুহে জানিব বিচাৰিব। তুমি এদিনত নোৱাৰিবা। তুমি 2 বছৰমান থাকিব লাগিব মোৰ লগত। মইতো ইমানটো নোৱাৰিম ন। মই 2 বছৰ মানে মই 2 বছৰ থাকোঁ নাই, এইটো ঠিক মই মাৰপিটো কৰোঁ নহয়। মই ফটকৈ মাৰি দিওঁ কাৰোবাক। সেইবোৰ সেইজন এজন অন্য মানুহ। মই ক্ৰিয়েটিভ হিউমেন জুবিনৰ কথা কৈ আছোঁ। মই তোমাক দুভাগ কৰি লৈছোঁ। তোমাৰ আৰু ৰূপ আছে। তুমিতো এটা ৰেবেল হয়, তুমি নন কনফৰ্মিষ্ট হয়, তুমি কোনো প্ৰেম নামানা, ষ্ট্ৰাকচাৰ নামানা, ৰুটিন নামানা, তুমি একো নামানাতো হৈ গ'ল। কোনো বান্ধিব নোৱাৰে। মই চেক গৈ পৰা শিষ্য হয়। তোমাক যেতিয়া কোনো ভাগ্য ভাল, মই আলফাত নোসোমালোঁ। নোৱাৰিলেহেঁতেন। তুমি গছ ভাল পোৱা মানুহ, তুমি আলফাত যাবা। কাক ভাল পোৱা? গছ ভাল পোৱা, জীৱ জন্তু বাঘ লৈ ফুৰা, তুমি কি আলফাত যাবা? মই আটাইতকৈ ডাঙৰ আলফা হ'লোঁ যদি সোমালোহেঁতেন, কিন্তু মই সেইটো ভাল নাপাওঁ। তুমি সেই মানুহ নহয়। মানে প্ৰকৃতিক ভাল পায়, সি অস্ত্ৰৰ খেলা খেলিব নোৱাৰে। সেইটো এটা বিপ্লৱ হয়। You want to say that? I'm a good shooter. যদি সেইটো আছে, মই আনটো নো এবাউট দেট। কোৱা। I'm a good shooter. শ্বুটাৰটো বাদ দিয়া, সেইটো মই এনেকৈ লগাই দিম। ময়ো লগাব পাৰোঁ। শ্বুটাৰ হোৱা আৰু কিলাৰ হোৱাৰ মাজত ডিফাৰেঞ্চ আছে। শ্বুটাৰটো বাদ দিয়া। আৰু ইউ কিলাৰ, তুমি কিলাৰ হ'ব পাৰিবা। হত্যাকাৰী তুমিতো হ'ব নোৱাৰা। মইতো বিশ্বাস নকৰোঁ সেইটো, তুমি যিমানে নোকোৱা। চ' আলফা ইম'শ্যন, জাতীয়তাবাদটো আছে। সেইটো কথা মই নকওঁ বাৰু, কিন্তু পিছত ক'ম। ঠিক আছে, তুমি যিখিনি ক'ব বিচাৰা মই যাত সেইখিনি জানিব বিচাৰোঁ। এতিয়া তোমাৰ যিহেতু বহুত সময় মই তোমাক কষ্ট দিব নিবিচাৰোঁ, বা টাইমটো মই ল'ব নিবিচাৰোঁ। তুমি কোৱা, তোমাৰ যে অসুখ হ'ল, অসুখৰ পিছত তোমাৰ জীৱনটো অলপ হ'লেও সলনি হৈছে। Trying to cut it down. এতিয়া তুমি নিজক অলপ কেয়াৰ ল'বলৈ, তোমাকতো মই দেখা নাই, তুমি ষ্টিল তুমি একেখিনি হেবিটেই তোমাৰ ভিতৰত একেই কৰি আছা তুমি। আৰু অসমৰ মানুহে যিবিলাকে তোমাক ভাল পায়, যিবোৰ কালটো মোৰ এটা বহুত ডাঙৰ প্ৰশ্ন আছে। যদি এই প্ৰশ্নটো মই সুধিবই লাগিব যে মই এজন ৰাইটাৰ, মই এটা লিখোঁ। মই দেখোন হস্পিটেলৰ পৰা আহিয়ে মই ক'ভিডত সোমাই দিলোঁ। নহয়, মই তোমাক কওঁ না, মই যে কাম কৰিবলৈ। People should work. মই সেইটো ক'ব খোজা নাই জুবিন। মই ক'ব খুজিছোঁ যে মই এজন ৰাইটাৰ, মই যে লিখোঁ, মই প্ৰত্যেকটো শব্দ উইথআউট ৰেচপনচিবিলিটি মই লিখোঁ। কিয়? যাতে মোৰ ফলোৱাৰখিনিয়ে যাতে ভুল কথা নুশুনে, ভুল কথা নিশিকে, সিহঁতৰ জীৱনত যাতে কল্যাণ হয়। তুমি এজ এ ছিংগাৰ বা জুবিন কাল্ট বুলি ধৰিলোঁ, যে কাল্ট ফিগাৰ এটা তুমি যি কোৱা তাকে শুনিব মানুহে। অসমত
তোমাৰ দৰে কিন্তু মই যি নকওঁ মই বিচাৰোঁ তাহাঁতি সদায় ভাল কামেই কৰে যে তুমি ইমান তোমাৰ ভিতৰত যিটো শক্তি আছে তুমি ষ্টিয়াৰিং হুইলত বহি থকা মানুহ তাহাঁতে বেয়া কাম কৰিলে মোৰ পৰা মাৰ খাব মই পিটিমতো মই পিটন দি দিওঁ নহয় ডাইৰেক্ট তুমি কোনখিনি মানুহৰ কথা যিবিলাক তোমাৰ লগত কাম কৰে নে যিবোৰ তোমাৰ মোৰ গোটেই যিখিনি আছে তুমি যদি মোৰ আজি সন্তান হ'লাহেঁতেন মই কি বিচাৰিলোহেঁতেন যে ইউ ডাই এম্পটি তোমাৰ যিমান গুডনেছ আছে যিমান ভাল বস্তু আছে সেইখিনি তুমি দি যোৱা মই দিয়ে আছোঁ আমি কি বিচাৰোঁ মানে মানুহৰ কথাটো কৈছোঁ আই এম ৰিপ্ৰেজেণ্টিং দ'জ পিপল হু লাভ ইউ তেওঁলোকে বিচাৰে তোমাৰ হেল্থৰ বা কেয়াৰ তেওঁলোকে যিটো তোমাৰ ডিভাইন ভইচ আছে মই শব্দটো ৱৰ্ডটো ইউজ কৰিছোঁ ডিভাইন এই ডিভিনিটিটো সেই ভইচটো তোমাৰ একে থাকক তুমি আৰু দিয়া তুমি আৰু কাম কৰা তুমি বহুত দীঘলীয়া সুস্থ জীৱন জীয়াই থাকা তুমি আৰু মানুহৰ কাৰণে কাম কৰা তুমি আৰু ওপৰলৈ যোৱা তুমি পৃথিৱীখনে তোমাক দেখক মই এতিয়া 4খন চিনেমা কাম কৰি আছোঁ তাতকৈ বেছি কাম কৰে নেকি কোনোবাই মই গায়কৰ কথা কৈছোঁ তুমি এতিয়া চিনেমাখনৰ কথাকে অলপ পাতোঁ চিনেমাৰ কথা কোৱা যিহেতু তুমি চিনেমা এতিয়া তোমাক বেছিকৈ মই খালি মানুহে যিখিনি ভাবে যিখিনি মই দেখোঁ সেইখিনি মই তোমাক জনালোঁ সেইটো তুমি নিজে তোমাক ভাবিবৰ কাৰণে এৰি দিলোঁ বেয়াকৈ নকওঁ এতিয়া নক'বা খাবলৈ দিলে মানে তুমি যদি বেছিকৈ খাই থাকা ইউল বি ফেট ৰাইট সেইটো অভ্যাস কিন্তু তোমাক যদি বেছিকৈ খাবলৈ দি থাকোঁ তুমি খাই থাকিবা মই কম খাওঁ মই খুৱাওঁ মই একদম চিম্পলি কৈ দিছোঁ কথাটো বুজিলোঁ এইখিনিতকৈ বেছি তুমি কোৱাৰ দৰকাৰ নাই এনাফ টু আণ্ডাৰষ্টেণ্ড ইউ চিনেমালৈ কোৱা চিনেমাখিনি তোমাৰ এতিয়া মূল তুমিতো তাতে চিনেমা কেইবাখনো আছে এতিয়া মোৰ নিজৰখন আছে ৰৈ ৰৈ বিনালে তাত সেইখনৰ কাম চলি আছে সেইখনে মাথা খাই দিছে একদম 1 মাহৰ ভিতৰত ইমান কাম কৰিব লাগিব মোৰ 5টা জেগাত কাম চলি আছে কি তুমি এটা কথা জানানে তুমি জানানে মানুহে কি বিচাৰে তোমাৰ পৰা আমিতো মানুহৰ লগত বেছি মইতো কৰ্ণাৰত এই কাম কৰা মানুহ ছ'চিয়েল মিডিয়াত মই যি দেখোঁ তোমাক যিবিলাক ভাল পায় তেওঁলোকে বেছি বিচাৰে তোমাক গায়ক হিচাপে কয় চিনেমাত তুমি ইমান পইচা খৰচ কৰা ইমান চিনেমা কৰা তুমি গানটো আৰু ফ'কাছ কৰা এনেকুৱা বিচাৰে এইটো মই জাষ্ট তোমাক 40,000 গান গালোঁ মানে গাব মন নাই আৰু প্লিজ I want to create myself something different. It's like সেইটোৱে হ'ল তোমাৰ কাৰণ কিন্তু মোৰ প্ৰত্যেকখন চিনেমা চলিছে আকৌ তুমি মানে যিখিনি গান লিখিলা বা গালা সেইখিনিৰ সৈতে তোমাৰ সেইটো মানে মানুহৰ ব্ৰেইনত সোমাই গ'ল singer that's not it it's like সেইটো জানিব মোৰ এক্সটেনশ্যন থাকিব পাৰে ন ব্ৰেইনৰ ডেফিনেটলি থাকিব পাৰে কিয় নোৱাৰে মই ভাল ছবি আঁকিব পাৰোঁ মই নোৱাৰোঁ কিন্তু বা তোমাৰ বহুত ধৰণৰ থাকিব পাৰে তোমাৰ ক্ৰিয়েটিভিটি Charlie Chaplin he was a good actor he was a good filmmaker he was a good music director he was a good singer Kishore Kumar পৃথিৱীত কেইটামান থাকে এনেকুৱা হজম কৰিব পাৰিব লাগিব যদি হজম কৰিব নোৱাৰোঁ মই নকৰোঁ মই ওলাই গুচি যাম মই বেলেগ গুচি যাম এতিয়া মানুহৰ প্ৰশ্নবোৰ আছে এই প্ৰশ্নৰ উত্তৰ মানুহে পালে হয়নে কাৰণ কোনেও আমাক কম্পেল কৰিব নোৱাৰে এইটো ঠিক মানুহৰ মানে এটা ভয় এটা সোমাই গৈছে যে ই চিনেমাত ইমান সোমাইছে ই গান গাবলৈ এৰি দিব নেকি সেইটোৱে চবৰে চিন্তা সেইটো খালি কথাটো হ'ল যেতিয়া মই চিনেমাখন কৰোঁ তাৰ মিউজিকটো কোনে কৰে মই কৰোঁ গান কোনে গায় মই গাওঁ মই 5টা কাম একেলগে কৰি আছোঁ গান গোৱাটো এনেই গান গাই থাকোঁতো কি আছে 8,000মান বিহুৱে গালোঁ লাইফত কি ঘণ্টাটো হ'ব তাৰ পৰা ইটছ নট এ বেড ৱৰ্ড ভূপেন্দ্ৰও কৈছিলে মই কওঁ তুমি নক'বা ইয়াতো চবে তুমি এইটোতো তুমি শব্দটো তুমি ডিক্সনেৰীত সোমোৱাই দিলা
দৰকাৰ আছিল নেকি কিবা আচ্ছা যি সেইটো নহয় মোতকৈ আগতে ভূপেন দাই কৈছে আৰু বেছি ভাগৰাই নিদিওঁ তোমাৰ যদি নিজাকেও কিবা ক'ব আছে তুমি মোক কোৱা আৰু তুমি আকৌ আমাৰ দৰ্শকসকলক মানে যিসকলে তোমাকতো চবেই চাব তুমি কি ক'বা তেওঁলোকক তোমাৰ ফালৰ পৰা মইতো বহুত কিবা সুধিলোঁ মই বেছিকখিনি চুব চেষ্টা কৰিছোঁ তোমাক অলপ দিগদাৰ তোমাৰ চেষ্টা অলপ কৰিছোঁ মই নাভাবোঁ যে মই তোমাৰ একদম তালৈ যাবলৈ পাৰিছোঁ এইটো পচিবল নহয় ঠিক আছে তথাপিও It's hard ডেফিনেটলি to মোক তুমি দেখিছা control me. তথাপি তুমি থেংক ইউ তুমি আজি মোক ডাঙৰ বুলি ভাবি বয়সত তুমি যিখিনি ভালকৈ আছা মৰম লগা হৈ আহিছা মই কৈছিলোঁ ভালকৈ আহিবা ভালকৈ আমি কথা তোমাৰ কিমান বয়স পাতি হৈছে? মোৰ 65 You don't look. গতিকে মই বহুত ডাঙৰ আৰু তুমি আজি মোক সেইখিনি মানিছা সেইকাৰণে মই একচুৱেলি মোৰ খুব ভাল Yes, পাইছোঁ I love you. মই জানো আমাৰ মোৰ সম্পৰ্ক আছে ন 25 বছৰ আগত লগ পাব লাগিছিল ন ভুল হৈ গ'ল কিন্তু এইটো মই কাটি দিম কিয় কাটি দিবা এইটো মই কাটি দিম Don't cut it. মই কৈছোঁ যে 25 বছৰ আগত লগ পাব লাগিছিলে কিন্তু কিয় The intuition. অ'কে মানে ইনটিউশ্যনটো কি সেইটো ব্ৰেইন লেভেলটো বেলেগ হ'লতো না আমাৰ ৱেভলেংথটো চ' ডেট মিনছ তুমি নিজৰ ৱেভলেংথৰ কোনো মানুহ লগ পোৱা নাই এতিয়ালৈকে কাক নিজৰ ৱেভলেংথৰ কোনো মানুহ তুমি লগ পোৱা নাই তোমাৰ যিটো লেভেল অফ থিংকিং very less But that you're different মই সেইটো নকওঁ you're very big writer it's চোৱা ৰাইটাৰ ছিংগাৰ আৰ্টিষ্ট যিয়ে নহওক ক'ৰবাত I'm an artist সকলোৱে ক্ৰিয়েটৰ্ছ সকলোৰে কিন্তু নিজৰ ছন্দ নিজৰ তাল নিজৰ লয় চবৰে থাকে যদিও মই প্ৰ'জ লিখোঁ তাতো লয় আছে তাতো মই ছন্দ স্পৰ্টছ আছে মানে একো আৰ্টিষ্ট বুলি কওঁ চবেই য'ত ছন্দ আছে ন য'ত লয় আছে সেইকাৰণে ফুটবল খেলোঁ ক্ৰিকেট খেলোঁ বেডমিণ্টন আৰু বিশ্ব ব্ৰহ্মাণ্ডখনতেই ছন্দ আছে ন তুমি যদি ব্ৰহ্মাণ্ডৰ অংশ হৈ যাব বিচাৰা ছন্দটোৱে তোমাক লৈ যাব তালৈ মই বিচাৰোঁ যে তুমি আৰু বিকশিত হোৱা বুলি I don't know I just work আৰু বিকশিত হোৱা নিজক এক্সপ্ল'ৰ কৰা আৰু তুমি যি কাম কৰিলে ভাল পোৱা তোমাক কোনেও ডিৰেকশ্যন দিব নোৱাৰে এইটো তোমাৰ নিজৰ ডিচিশ্যন I নিজৰ don't have any জাৰ্নি map মই কৈছোঁ না মোৰ কোনো মেপ নাই অকল জাহাজখন আছে মই আশা কৰিছোঁ তোমাৰ মানে এটা আৰু গ্ৰেটাৰ জাৰ্নি তোমাৰ আগত আৰু আছে নতুন জাৰ্নি গ্ৰেটাৰ জাৰ্নি টাৰ্ণিঙৰ পিছফালে কি আছে কোনো ক'ব নোৱাৰে মই আশা কৰিম যে সেই জাৰ্নিটো তোমাৰ I'll play with the waves মই সাগৰত তুমি খেলি বিশ্বাস কৰা নে যে আগত তোমাৰ তুমি মোৰ নতুন চিনেমাখন চাবা ৰৈ ৰৈ বিনালে ঠিক আছে তাত সাগৰত আৰম্ভ হৈছে সাগৰত শেষ হৈছে চিনেমাখন সি সাগৰখন চুবলৈ বিচাৰি ফুৰে তুমি প্ৰথম পোষ্টাৰখনো সেইটোৱে মই সাগৰখন চুই থাকোঁ লাগে তাত সি নেদেখে আই এম ব্লাইণ্ড লাষ্টতো সি সাগৰখনে চুৱে সি সুধি থাকে সাগৰখন কিমান ডাঙৰ চ' ইট বি এ ডিফাৰেণ্ট ফিল্ম মোৰ 19 বছৰ আগৰ ষ্টৰী এতিয়া বনাইছোঁ ডেফিনেটলি চাম অলপ বুঢ়া হৈছোঁ বাৰু নাই বাট ইউল এতিয়া find a different তুমি look. এতিয়া ক'বা তোমাৰ নিজৰ গান তুমি নুশুনা নালাগে শুনিব বাৰু মোক কোৱা তোমাৰ গানবোৰৰ ভিতৰত কোনটো গানে তোমাক আটাইতকৈ বেছি তোমাক ৰিপ্ৰেজেণ্ট কৰে তুমি জুবিন গাৰ্গ সেইটো ক'বলৈ বৰ দিগদাৰ হৈ যায় এতিয়া তোমাৰ যদি 10টা ল'ৰা ছোৱালী থাকে কোনটো বেছি ভাল বুজি পাওঁ মই মোকো সুধিলে মই এনেকৈয়ে ক'ম তথাপি এটা গান কোৱা যাতে আমি সেই গানটোৰ পৰা তোমাক এটলিষ্ট আমি ক'ৰবাত তোমাক বিচাৰি যাব পাৰোঁ এতিয়া মই ৰৈ ৰৈ বিনালে ক'ম সেইটো মই ইটছ মাই ওৱান অফ দ্য ডাৰ্কেষ্ট ছংছ মই কি কাৰণে লিখিলোঁ নাজানো কিন্তু গানটো তুমি যদি আকৌ এবাৰ শুনি দিয়া গানটো আগৰ ভাৰ্জনটো আছে নতুন ভাৰ্জনটো নাপাবা এতিয়া একেটাই লিৰিক্সটো একে আছে মই খালি মিউজিকটো অকণমান চেঞ্জ কৰিছোঁ মই কি কাৰণে লিখিলোঁ এইটো ইমান ডাৰ্ক ছং
গানটোৰ পৰা চিনেমা হ'লগৈ দ্যাটছ এ গুড থিং তুমি নিজক মই দেখিলোঁ তুমি এজন নাবিকৰ লগত তুলনা কৰা আৰু তুমি সাগৰখন চুই চাব বিচাৰা তুমি নদী নহয় জুৰি নহয় একো নহয় তুমি নিজকে ক'ৰবাত ৰিলেট কৰা সাগৰৰ লগত মই মৰিলে ব্ৰহ্মপুত্ৰত উটাই দিলে হ'ল বছ হয় ব্ৰহ্মপুত্ৰ নাথিং সাগৰ কিয় নহয় সাগৰত কাম নাই দ্যাটছ দ্য অনলি মেইল ৰিভাৰ সেইটো নহয় সেইটো তুমি এনেই কৈছা কিন্তু সাগৰত একো কাম নাই সাগৰত গৈ থাকিলেই হ'ল আৰু ইটছ এ ডেড এণ্ড এতিয়া ব্ৰহ্মপুত্ৰ নৈৰে তুমি গৈ 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 তুমি সাগৰলৈ যাব বিচাৰা নে সাগৰৰ তুমি মাজত আছা এতিয়া আই এম জাষ্ট চুইমিং নে তুমি জাহাজ এখন চলাই আছা আই এম চুইমিং জাহাজখন পোৱা নাই নহয় এতিয়ালৈকে তাৰমানে আগত জাহাজখন থাকিবও পাৰে ক'ৰবাত আছে লেটছ চি মই সেইটোৱে আশা কৰিম যে তুমি জাহাজখন পোৱা য'ত তুমি নিজে চলাই নিব পাৰিবা যেনি যায় মই আমি কোনেও ক'ব নোৱাৰোঁ তুমি যেন তোমাৰ ৰাস্তাটোত লাইট হাউচবোৰ পোৱা যি পোহৰ দিয়ে ৰাতি নাবিকক বাট দেখুৱাই এন্ধাৰত সেই লাইট হাউচবোৰ যেন তোমাৰ জীৱনত আহে সেই লাইট হাউচবোৰে তোমাক যেন বাট দেখুৱায় আৰু যাতে তুমি আন্ধাৰ সাগৰেৰে মানুহে এইবোৰ বুজি নাপায় ইমান মানুহক বুজাৰ কাৰণে মই কোৱাই নাই মই তোমাক কৈ আছোঁ তুমি বুজি পোৱা নাই তুমি বুজি পোৱা মই তোমাক কৈ আছোঁ যিসকলে বুজিব আই এম জাষ্ট চুইমিং ইটছ নাথিং আই লাভ টু চুইম কিমান দ মই নাচাওঁ খালি দ কিমান মই নাচাওঁ কিন্তু জাপ মাৰি দিওঁ চিনেমাখনত শ্বট এটা আছে মই জাপ মাৰি মই এইটো কৰি পাইছোঁ আগতে মোক 5টামান মানুহে বচাই আনিছে সেইটো মই ৰিক্ৰিয়েট কৰিছোঁ চিনেমাত শ্ৰীলংকাত কৰিছোঁ আমি এই বহেমিয়ান মানুহটো খেলি মেলি মানুহটো কেঅছ তুমি ভাবা নেকি যে তাৰ মাজত এটা পেটাৰ্ণ আছে তোমাৰ ভিতৰত ন কোনো পেটাৰ্ণ নাই there's no pattern nothing I do whatever I like নকৰোঁ আজি এটা গালি খাই গৈছোঁ তাক কিবা চিনেমাখনৰ গান এটা বোলো মই নাগাওঁ কিয় আহিছোঁ তই এতিয়া বেয়া শব্দকেইটা নকওঁ গোটেইকেইটা ফুটিলে মই কৈছিলোঁ মই নাগাওঁ বুলি নাগাওঁ যেতিয়াই গাম তেতিয়াহে গাম গাইছিলোঁ এসময়ত 15টা 20টা 36টালৈকে গাইছোঁ এতিয়া নাগাওঁ তোৰ চিনেমা ৰিলিজ আছে মোৰ কি ঘণ্টা তাহাঁতি প্ৰথমতে অসমীয়াত কৰিলে এতিয়া আকৌ হিন্দীটো কৰিব এতিয়া তামিল তেলেগু চব উলিয়াবি মই গাই থাকিম নেকি মোৰ কাম বন বাদ দিম মোৰ নিজৰ নাগাওঁ মই যেতিয়া গাম বুলি ক'ম তেতিয়া গাম একচুৱেলি হয় কাৰণ মই এতিয়া নিজে শ্ল' ডাউন কৰিছোঁ আৰু মোৰ নিজৰ চিনেমাখন চলি আছে ন মোৰ য'ত তুমি ভাল 5টা ষ্টুডিঅ'ত চলি আছে মোৰ কাম মই ইটোত যাওঁ সিটোত যাওঁ মই বলিয়া নিচিনা মোক তুমি নিজৰ যত্ন ল'বা তুমি নিজৰ যত্নটো নলোৱা মেচিন মান কাম অন তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে কোনে বনালে তুমি নিজেইতো বনাইছা নিজৰ পিপল মানুহে কৰিছে তোমাক they made me machine I was not like that কিয় কেনেকৈ সেইকাৰণে মোক খং উঠে নহয় তুমি লিখিছিলা মই এটা যন্ত্ৰই বনালে যেতিয়া বুঢ়া হ'ম তেতিয়া কেইটাহে চাম য'ত যেতিয়া মৰে লগত 3টামানহে থাকে অলৱেজ বাকীবোৰ কোনো নাথাকে কিন্তু চব পলাই যায় যেতিয়া হিৰোটো মৰি যায় লগত সেই 3টামান থাকে সেইকেইটা মানে ওচৰত থাকে উপায় নাই সেইকেইটা নেৰে বাকীবোৰ কোনো নাই চব পলাই যায় ঠিক কৰোঁ
বাই বাই লাভ ইউ ৰিতবা আৰু সকলোকে ধন্যবাদ জনালোঁ জুবিন তোমাক মই মানে কি ক'ম ধন্যবাদ মই তোমাক দিয়াটো কি ক'ম তুমি মোৰ বহুত আপোন মই তোমাক এটাই ক'ম নিজৰ যত্ন ল'বা নিজৰ যিমানখিনি দিব পৰা আছে ভিতৰত উবুৰিয়াই দি দিয়া যিমান ভিতৰত ক্ৰিয়েটিভিটি আছে খুলিলোচোন মই তোমাক সেইটো মানুহ মই আৰম্ভণিব কৈছোঁ আজি তুমি নকৰিবা আজি তুমি ভালদৰে হৈ থাকিবা গতিকে তোমাৰ মই যেনেকৈ এতিয়া মই ইমান দীঘল ইণ্টাৰভিউ অকল তোমাকে দিছোঁ সেইটো দিবাতো চব মই এতিয়া যি কৰি আছোঁ কাকো দিয়া নাই কিন্তু তোৰ মই দেখাই নাই এতিয়া মই নিজকে মই যি কৰি আছোঁ আজি মোৰ 65 হৈছে মই বহুদিন নাথাকোঁ চ' মই যিখিনি এতিয়া কাম কৰি আছোঁ মই যিখিনি কাম কৰি আছোঁ আই ৱান্ট টু ডাই এমটি মই যিমান বস্তু ভাল বস্তু গোটাইছোঁ মই যিমান ভাল বস্তুখিনি মই গোটাইছোঁ জীৱনত মোৰ জাৰ্ণিটোত যিখিনি মানুহৰ কামত লাগিব সেইখিনি মই নিজৰ লগত নি কি কৰিম সেইখিনি মই দি যাব লাগিব তুমি এনেও নিব নোৱাৰা তেওঁ দিব নোৱাৰিম তুমি চাবা মই দি গৈছোঁ মই যিমানখিনি মই খুব লিমিটেড মই খুব তুমি নাথিংনেছ পঢ়িছা কোনটো নাথিংনেছ নিজে য়েছ পঢ়িছোঁ সেইটো মই কোৱা নাই মোৰ জীৱনৰ যিখিনি অভিজ্ঞতা গোটালোঁ ধৰা এজ এ মাদাৰ টিচাৰ ৰাইটাৰ ৰিডাৰ ট্ৰেভেলাৰ যি গোটাইছোঁ মই আৰু যিখিনি মই ভাবোঁ যে মানুহৰ কামত লাগিব মই সেই দিব বিচাৰোঁ সেইবোৰ কাটি দিম খালি সেইবোৰ কিয় কাটা কাটিখিনি কাটিম সেইবোৰে মানে ভাল পাব ইটা বেলেলত কি কথা পাতি আছে এনেই ক'ব নকয় বিকজ পিপল ন' মি আই এম লাইক দেট মই সেইটোৱে লাইক ডেটটোৰ লগত মই কথা পতা নাইতো মই বেলেগ এটা মানুহৰ লগত কথা পাতি আছোঁ চিৰিয়াছ ডিপাৰ ফিলচফিকেল চেনচিটিভ হিউমেন জুবিন গাৰ্গ মানুহে তুমি তেনেকুৱাই ভাবক সেই মানুহখিনিৰ লগত মই তোমাক সেইখিনি মানুহৰ পৰা আঁতৰাই পেলাই মই তোমাৰ লগত কথা পাতিছোঁ ইউ আৰ এ ডিফাৰেণ্ট পাৰ্চন ভালে থাকিবা তুমি নিজৰ যত্ন ল'বা এইটো তোমাক মই কওঁ যে তুমি লোৱা নাই আৰু তোমাক মই কৈও লাভ নাই ডোণ্ট বি কনফিউজড কাম মই কাৰ কথা কৈ আছিলোঁ তাৰপিছত মিত্তল চ' সি মানে বম্বেত মোৰ ঘৰত আহে মই ওপৰৰ পৰা নামি আহোঁ বোলে কি কাম আছে তোৰ সি কয় যে মই আপোনাক মেনেজ কৰিম চ' সি যেতিয়া 3 দিন 4 দিন আহিলে মই দেখিলোঁ যে ল'ৰাটোৰ পেচেঞ্চটো ভাল ইজ ফ্ৰম আছাম চ' বোলো মই কি কৰিব লাগিব মোক কৈছে কৰিব নালাগে আপুনি প্ৰগ্ৰেম কৰিব লাগিব মই আপোনাক লৈ যাম বেলেগ বেলেগ জেগাত সি বহুত জেগাত লৈ গৈছে মোক বাহিৰতো লৈ গৈছে এতিয়া সিদ্ধাৰ্থতে চাই আগতে সি চাইছিলে বাট হি ষ্টিল লাইক মাই ব্ৰাদাৰ ইজ লাইক সি ক'লে মই কিবা পাৰ্চেণ্টেজ এটা ল'ম আৰু মই খালি আপুনি প্ৰগ্ৰেম কৰিব লাগে বোলো ঠিক আছে ব'ল সেইটো ক'বলৈ তই 4 দিন আহিল নেকি তই কৈছে আপুনি খেদি দিয়ে গ'ল তাৰপিছত মানে কি মানে মেনেজমেণ্ট তাৰ মস্ত মেনেজমেণ্ট তাৰ আণ্ডাৰত এতিয়া ইণ্ডিয়াৰ 3 ষ্টাৰ আৰ্টিষ্ট আছে গোটেই অল অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি গোটেই সি ষ্টাৰ্ট কৰিছিলে মোৰ পৰা চ' সি মোক ক'লে যে দাদা আমি এটা এগ্ৰিমেণ্ট কৰিব লাগে বোলে কি এগ্ৰিমেণ্ট কৈছোঁ এইটো মানে আমাৰ ছিষ্টেম এইটো আমি যি আৰ্টিষ্ট লওঁ তেতিয়া একদম নতুন সি মানে আমি এগ্ৰিমেণ্ট এটা কৰোঁ এইটো মই বোলো হ'ব তই ৰাতি আহিবি 2টা বজাত সি আহিলে মই ষ্টুডিঅ'ত কাম কৰি আছোঁ চিনেমা কিবা ভাইমন্দা চিনেমা এখন চলি আছিলে কাম কৰি আছোঁ সি 2টা বজাত আহি একদম ৰেডি 3টা বজাত মই তাক ক'লোঁ বোলো ব'ল গাড়ীটোত তাক ভূতনাথ শ্মশানত লৈ আহিছোঁ 3টা বজাত সি মোক কৈছে যে শ্মশানত লৈ আহিলে যে 3টা বজাত মই বোলো এগ্ৰিমেণ্ট কৈছে শ্মশানত এগ্ৰিমেণ্ট মই বোলো চা তই মোৰ ভাইটি হয় নহয়
তই যদি আগতে মৰ মই তোক জ্বলাম যদি মই আগতে মৰ তই মোক জ্বলাবি দ্যাটছ এ এগ্ৰিমেণ্ট আজিলৈকে অহা নাই আই এম লাইক দ্যাট So that's the agreement. কি agreement লাগে? এতিয়া he is very big. He is like India আটাইতকৈ ডাঙৰ নেকি সি ইভেণ্ট মেনেজমেণ্টত সি কিন্তু চব এৰি দিলে এতিয়া কি কৰিব বিচাৰিছে নাজানো হি ৱান্টছ টু গ' টু হিমাচল চামথিং কিবা কিবি কৈ থাকে যোগাযোগ আছে তোমাৰ হয় উই আৰ লাইক ব্ৰাদাৰ্ছ লাইক মেনেজ কৰা নাই আৰু এতিয়া নাই এতিয়া সিদ্ধাৰ্থতে চাই নহয় এতিয়া সিদ্ধাৰ্থ আছে ৰিদীপ আছে সিহঁতকেইটাই চাই ৰিদীপ আৰু সিদ্ধাৰ্থ সি সেইবোৰ বাদ দি দিলে মানে সি বৰ হৈ গ'ল আচলতে সি কিমান কৰিব আৰু 20 বছৰ কৰি কৰি একেটা কাম আৰু 30টা আৰ্টিষ্ট 30টা 35টা আৰ্টিষ্ট ধেমালি নহয় না সি মোক মানে লগ পালে কয় মই বেলেগ কিবা লাগে বোলে এটা কাম কৰ অসমলৈ আহ মাটি খোবা কিনো চলা খেতি কৰোঁ চব বাদ দি তাত সোমাই থাকিম ফাৰ্মাছ এটা খুলি সি পইচা পাতি ঘটিলে এতিয়া চ' ইটছ নাথিং জীয়েকজনী ডাঙৰ হ'ল এতিয়া ভাল পঢ়ি আছে কিবা সি মানে বম্বেত মানে মানুহ বোৰ হৈ যায় বম্বেত মই 12 বছৰ থাকিলোঁ It's so boring city. It's the whole industry. It's মোক সবে খুদায় বম্বে যে আপুনি কিয় নাথাকে ইয়াত তুমি ইয়ালৈ গোৱাৰ পিছত যিটো হৈছিল মইতো এগাল চিনেমা গালোঁ ন 100খনমান গালোঁ তথাপি ইয়ালৈ যিটো তাৰিখ হেৰি সেইটোতো আৰু মই বোলো চা এ কিং should never leave his kingdom তাত কোনো ৰজা নাই লতা মঙ্গেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মই বোলো চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব আই লিভ লাইক দেট তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে মোক মাতিবলৈ ভয় কৰে মই গালি পাৰি দিওঁ যাক তাক যি দি কৈ দিওঁ নহয় কোনো ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে বোলো গানটো পচন্দ হ'লে বনাই গাওঁ বাই বাই ৰোহিত শেট্টিয়ে কৈছে ये कैसा आदमी है প্ৰীতমে কৈছে ये ऐसा ही है ये राजा है তহঁতৰ কাম আছে ইয়াত আহিবি মই নাযাওঁ I will never go